গোসাইগাঁৱৰ শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাক নিৰ্বাচনী হিংসা বিপিএফৰ সভা অনুষ্ঠিত কৰাত বাধা কংগ্ৰেছৰ সমৰ্থকৰ হিমলু তাপত বিপিএফৰ দলৰ বক্তালৈ কংগ্ৰেছৰ সমৰ্থকে দলিয়ালে চকী দলিয়াই বিপিএফৰ নেতাক আক্ৰমণ কৰিছে কেইবাখনো চকী ভাঙিছে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰা পৰৱৰ্তী সময়ত পৰিস্থিতি কিছু দৃশ্যাংশ আহি পৰিছে সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছোঁ এনেদৰে দেখিবলৈ পোৱা গৈছে যিহেতু বিপিএফৰ সভাত বক্তালে কংগ্ৰেছে সমৰ্থকসকলে এনেদৰে চকী দলিয়াইছে এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছে নিৰ্বাচন অনুষ্ঠিত হ'বলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আৰু তাৰ পূৰ্বে নিৰ্বাচনী হিংসা দেখিবলৈ পোৱা গৈছে আমি সেই দৃশ্যাংশ দেখুৱাইছোঁ আপোনালোকক পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ ঘটনাস্থলীত আৰু আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে ইয়াক গণতান্ত্ৰিক পদ্ধতিৰে খুব সুন্দৰ পৰিস্পষ্টভাৱে ইয়াত আমি ৰাজনৈতিক নিৰ্বাচন বিপিএফৰ হৈ ইয়াত আমি সভা পাতিছিলোঁ সভাখন চলি আছিলে ইয়াত চিমুলতাপুৰবাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলতাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমায়িত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে ইয়াত এই শ চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ পাইছোঁ গতিকে সিহঁতে একচুৱেলি ইয়াত কংগ্ৰেছ চৰকাৰৰ যি এক নমুনা কংগ্ৰেছ চৰকাৰৰ যি এক ব্যৱহাৰ কংগ্ৰেছ চৰকাৰৰ যি এক স্বৈৰাচাৰী সেই স্বৈৰাচাৰীখিনি কিন্তু আজি ইয়াত পৰিস্পষ্ট হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ